আমাৰ দলপতি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত আলোচনা কৰাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়াক আমি অনুমতি বিচাৰিছিলোঁ আৰু অধ্যক্ষ ডাঙৰীয়াই আজি অনুমতি দিছে। নিশ্চিতভাৱে আমি পূৰ্বৰ পৰাই কংগ্ৰেছ দলে কৈ আহিছোঁ, কংগ্ৰেছ বিধায়িনী দলে কৈ আহিছোঁ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। চৰকাৰে প্ৰতিটো মুহূৰ্ততে আশ্বাস দিয়ে কিন্তু কাৰ্যকৰী নকৰে। এটাৰ পিছত এটা প্ৰচেছৰ কথা কয়, এটাৰ পিছত এটা প্ৰক্ৰিয়াৰ কথা কয়, কিন্তু সেই প্ৰক্ৰিয়া কেতিয়াও সমাপ্ত নহয়। কেতিয়াবা যদি মন্ত্ৰী গোটৰ প্ৰতিবেদন, কেতিয়াবা আকৌ কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পতাৰ কথা কয়, কেতিয়াবা লোকসভাত উত্থাপনৰ কথা কয় আৰু কেতিয়াবা ইয়াতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত কিছুদিন আগতে ৰাজ্য চৰকাৰে যিটো প্ৰকাশ কৰিছে তাক লৈ ৰাজ্যখনত যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল আৰু সেই প্ৰতিক্ৰিয়াৰ পিছত তেওঁলোকে কৈছিল আমি খুব কম সময়তে ইয়াৰ ওপৰত এটা সিদ্ধান্ত ল'ম। কিন্তু আজিও ৰাজ্যখনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে সেই জনগোষ্ঠীয় নেতা বা এই জনগোষ্ঠীয় দল সংগঠনে বা ৰাইজে জনজাতিকৰণ বিচাৰি আছে আৰু আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি জনজাতিকৰণ কৰাটো বিচাৰোঁ। কিয় বিধানসভাত বাৰে বাৰে এইবিলাকৰ তথ্য দিয়াৰ পিছতো কাৰ্যকৰী নকৰে, নিশ্চিতভাৱে আজি জানিবলৈ চেষ্টা কৰিম। আৰু আজিও আমাৰ পবিত্ৰ বিধানসভাত কংগ্ৰেছ বিধায়িনী দলৰ পৰা স্পষ্টভাৱে চৰকাৰৰ ওচৰত দাবী থাকিব ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। এইটো সদিচ্ছাৰ অভাৱ। এই মুহূৰ্তলৈকে যিখিনি কথা দেখিছোঁ, যিখিনি কথা বুজিছোঁ, সদিচ্ছাৰ অভাৱ। সদিচ্ছা থাকিলে কৰিব পাৰে, বক্ৰ পথেৰে লৈ গৈ ইয়াক স্তব্ধ কৰিব বিচাৰে। কিন্তু আমি কৈছোঁ একেবাৰে যিখিনি কথা ক'ব অসমৰে ৬ জনগোষ্ঠীৰ মানুহ অসমৰে, সকলোৱে ভূমিপুত্ৰ, গতিকে তেখেতসকলৰ লগত এনেকুৱা কথা ক'ব নালাগে যিখিনি কথাত তেওঁলোকে মনত দুখ পায়, কষ্ট পায় বা দীৰ্ঘদিনীয়া দাবী পূৰণ নহয়। তেনেকুৱা কথা ক'ব লাগে যিটোত সমাধান আছে। কাৰণ এইখন অসমতেই আমি থাকিব লাগিব সকলোৱে। এইখন অসমতে অসমৰ ৰাইজৰ ভোটেৰে চৰকাৰ হৈছে। গতিকে আজি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে যিসকলে লাগি আছে সেই জনগোষ্ঠীৰ ভোটসমূহ বিজেপিয়ে পাইছে। বিজেপিয়ে নাই পোৱা বুলিতো ক'ব নোৱাৰে। গতিকে তাৰপিছতো বিজেপি চৰকাৰে কিয় কৰা নাই? নিশ্চিতভাৱে বিজেপিৰ এইটো তৃতীয় চৰকাৰ, তৃতীয়বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকাল। গতিকে দ্বিতীয় কাৰ্যকালত প্ৰথমবাৰৰ বাবে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো আহি আছে। উত্তৰ কি দিয়ে তালৈ বাট চাই আছে। আজি উচ্ছেদৰ প্ৰসংগটো ওলাব, যিহেতু উচ্ছেদ হৈ আছে অসমত। ঠিক আছে, যিখিনি প্ৰসংগ ওলাব তাত আমাৰ দলীয় যিখিনি স্থান বা আমাৰ যিখিনি দায়িত্ব কৰ্তব্য অসমৰ ৰাইজৰ প্ৰতি বা বিষয়বস্তুৰ ওপৰত আমাৰ যিখিনি স্থান, আমাৰ যিখিনি ক'বলগীয়া, নিশ্চিতভাৱে পবিত্ৰ বিধানসভাত আমি কথাখিনি উল্লেখ কৰিম। চাওক, এই কথাবিলাক আপুনি ডাইৰেক্ট বেলেগকৈ মাৰি দিলে, আমি মানৱতাৰ পক্ষত আছোঁ, আমি ভূমিহীন মানুহৰ পক্ষত আছোঁ, ভূমিহীন মানুহক ভূমি দি তাৰপিছত উচ্ছেদ চলোৱাৰ পক্ষত আছোঁ। উচ্ছেদ কৰিবলৈ যাওঁতে যিখিনি নিয়ম নীতি মানি চলিব লাগে সেই নিয়ম নীতিখিনি পক্ষত আমি আছোঁ। গতিকে আমাৰ কথা একেবাৰে স্পষ্ট কথা, অসমত থকা প্ৰতিজন মানুহক চৰকাৰে ন্যায় দিব লাগে। চৰকাৰে সকলোৰে শত্ৰু জ্ঞান নকৰি মানৱতাৰ দৃষ্টিৰে সকলোখিনি কাম কৰিব লাগে।